আমার ইচ্ছা অনুযায়ী ইস্তেমাৰ কাৰণে ইয়াত কোনো মাথা নাই। আপোনালোকৰ কোনো অসুবিধা হোৱা নাই? নাই নাই, একো অসুবিধা নাই। আমাক এই অঞ্চলত আহি এই ধাননি পথাৰত কাম কৰিবলৈ সুযোগ দিছে, যাৰ কাৰণে আমি আল্লাহ পাকৰ ওচৰত অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আহিছোঁ ঢেকীয়াজুলি অঞ্চলৰ কলাকুছি জামে মছজিদ হালকাৰ পৰা। আমি 91 জন মানুহ আহিছোঁ। আমি বিনামূলীয়া শ্ৰমদান কৰিবলৈ আহিছোঁ। ইতিমধ্যে আমি সকলোৱে মিলি ধান কাটিছোঁ আৰু আমি সকলোকে যিসকলে এই ভিডিঅ' চাই আছে আপোনালোকে নিজ ইচ্ছামতে ওলাই আহক, এই ধানখিনি কাটক। ধানখিনি কাটাৰ পিছতহে পেণ্ডেলৰ কাম আৰম্ভ হ'ব। যেতিয়ালৈকে ধান কাটা শেষ নহয় তেতিয়ালৈকে পেণ্ডেলৰ কাম আৰম্ভ নহয়। গতিকে মই সকলোকে অনুৰোধ জনাম আপোনালোকে স্বেচ্ছাই ওলাই আহক, আহি এই ধান কাটা কামখিনি অতি সোনকালে শেষ কৰিব বুলি মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। কিমানজন আহিছে? আমি 22 জন আহিছোঁ। ক'ত আহিছে? এই ইস্তেমাত কাম কৰিব। 1 নম্বৰ ঠেকেৰাবাৰী। 1 নম্বৰ ঠেকেৰাবাৰী কাম কৰিব। আজি আহিছে না? আজি আহিছোঁ। কিবা অসুবিধা হৈছে নে? খোৱা বোৱা ঠিকে আছে। খুৱাই আছে নে? খুৱাই আছে। ইয়াৰ পৰাই পানী চানী চাহ তাহ খুৱাই আছে, এতিয়া ভাত খুৱাব। ঠিক আছে। নগৰ পৰা আহিছোঁ। কিমানজন মানুহ আহিছে নগৰ? 22 জন আহিছোঁ। আপোনালোকৰ ইয়াত খোৱা লোৱা কিবা অসুবিধা হৈছে? খোৱা বোৱা দিগদাৰ হোৱা নাই, চাহ পানী দি আছে। আপোনালোক স্বেচ্ছা আহিছে নে? এনেকুৱা একো নহয়। মই অসমবাসী ৰাইজক বা আমাৰ স্থানীয় ৰাইজক জ্ঞাতাৰ্থে জনাইছোঁ যে চাওক, মই এটা নিয়ত কৰি লৈছোঁ যে ইয়াত আল্লাহ ৰচুলৰ দিন ইছলামৰ আলোচনা হ'ব। ইয়াত বিশ্ব ভাতৃত্ববোধৰ আলোচনা হ'ব। বিশ্ব ভাতৃত্ববোধৰ ওপৰত ইছলামৰ দৃষ্টিভংগী কি, বিশ্ব শান্তিৰ বাবে দোৱা হ'ব। ইয়াত ডাঙৰ এটা জামাত হ'ব ইয়াতে। আৰু সেইটো মই উপলব্ধি কৰি মই নিজক প্ৰস্তুত কৰি লৈছোঁ যে অহা 2 মাহ যিমানখিনি সময় লাগিব ইস্তেমাই কাম কাজত, মোৰ ব্যক্তিগত কথা কৈছোঁ, মই জান মাল সময় গোটেইখিনি ইয়াত লগাই দিছোঁ। এটাই কথা, মই জেনেৰেল ল'ৰা, মই কোনো আলিম উলামা পঢ়া নাই। মোৰ এটাই মানে বিশ্বাস যে ইয়াত দিনী ইছলামৰ আলোচনা হ'ব। ইয়াত ডাঙৰ এটা জামাত ইয়াত নামাজ আদা কৰিব। ইয়াত ভাতৃত্ববোধৰ কাৰণে দোৱা হ'ব। ইয়াত বিশ্ব শান্তিৰ বাবে দোৱা হ'ব। যিটো আমাৰ নিচিনা উঠি অহা যুৱক সমাজ সকলোৱে স্বেচ্ছাই ইয়াতে শৰীক হ'ব লাগে। আৰু ইয়াত কমিটি তেনেকুৱা বিশেষকৈ নাই। আপুনি আহক বা আপোনালোকৰ জৰিয়তে যোনেই আহক, যোনে যি জিম্মেদাৰী ল'ব, তেওঁলোক নিশ্চয় ইয়াত মানে স্বাধীনভাৱে কাম কৰিব পাৰিব। কেৱল সকলো পজিটিভ কাম হ'ব লাগে আৰু যিখিনি ইয়াত নিয়ম নীতি আছে নিয়ম নীতিমতে কাম হ'ব লাগে। তাৰিখটো 25, 26, 27 ডিচেম্বৰ। শুনা পাইছিলোঁ যে সাল সলনি হৈছিল। হয়, মই আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰথম যিটো আমি তাৰিখ পাইছিলোঁ 29, 30 আৰু 31 ডিচেম্বৰ, আচলতে বৰাকৰ ইস্তেমাটো কেঞ্চেল হোৱাৰ পিছত বৰাকত যিখিনি জিলা আৰু ষ্টেট যাব লগা আছিল তাতে গোটেইখিনি আমাৰ দৰং জিলাত 1 নং ঠেকেৰাবাৰী টাংনি চাৰিআলিত হোৱা ইস্তেমাখনত সংযোগ কৰি দিছে। দিয়াৰ লগে লগে আমাৰ ডেটটো অলপ আগুৱাই আহিছে। আগুৱাই আহি 25, 26 আৰু 27 ডিচেম্বৰ এই 3টা তাৰিখত সহযোগ কৰিছে ইয়াতে। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও, পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।